हेलो स्टूडेंट्स আমি এইচএস ফার্স্ট ইয়াৰৰ কথা কওঁ বা এইচএস সেকেন্ড ইয়াৰৰ কথা কওঁ আমাৰ টোটাল থাকে 6টা সাবজেক্ট তো তাৰে এটা কি থাকে আমাৰ ফোর্থ সাবজেক্ট থাকে প্ৰথমতে বুজি লও যে ফোর্থ সাবজেক্টটো কি তো ফোর্থ সাবজেক্টটো হেতু যোনটো সাবজেক্টটো তোমালোকৰ কম নম্বৰ পাবা ধৰি লোৱা এটা ইংলিশ আসামিজটো ফোর্থ হ'ব নোৱাৰে এমআইএল বা তোমালোকৰ ইংলিশটো ফোর্থ হ'ব নোৱাৰে তো আমাৰ ফোর্থ কি হ'ব বাকি 4টা সাবজেক্ট থাকিব যে তাৰ পৰা এটা ফোর্থ হ'ব পাৰে এটা ধৰি লও এজন ছাত্ৰৰ 4টা সাবজেক্ট আছে 4টা সাবজেক্ট ধৰা পলিটিক্যাল সায়েন্স আছে ইকোনমিক্স আছে হিস্ট্রি আছে জিওগ্রাফি আছে এটা কি হল লৰাজনে বাকি বিলাকত ধৰা ভাল নম্বৰ পালে কিন্তু জিওগ্রাফিত বাকি বিলাকৰ তুলনাত বাকি তিনটাৰ তুলনাত জিওগ্রাফিত কম নম্বৰ পালে হেতু কি হৈ যাব ফোর্থ হৈ যাব এটা ফোর্থ সাবজেক্ট হোৱা মানে হৈছে কি যে মাৰ্কশিটত সেই ফোর্থ সাবজেক্টৰ যোনটো মাৰ্কস পালে হেতু কাউন্ট কৰা নহয় এটা কথাটো হল ছাত্ৰ ছাত্ৰী সকলৰ এটা ডাউট কি যিসকলে ফোর্থ সাবজেক্টৰ বিষয়ে জানিছে বা তেওঁলোকে গম পাইছে যে মাৰ্কশিটত এটো মাৰ্কস প্লাস নহয় তো তেতিয়া তেওঁলোকৰ কনফিউজন কি হৈ যায় যে যদিহে মাৰ্কশিটত প্লাস নহয় তেন্তে আমি সাবজেক্টটো পঢ়িম নে নপঢ়িম পঢ়িলে কি হ'ব নপঢ়িলে কি হ'ব সেইখিনি এটা কনফিউজনত তেওঁলোক থাকে তো সেই কনফিউজনখিনি দূৰ কৰিবলৈ আজি ভিডিওটো প্ৰস্তুত কৰিব লাইছো তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এটা সৰু এটা ইনফৰমেশন দিলো যে বহুতৰ এনেকুৱা এম থাকে যে তেওঁলোকে বিবিএ কৰিব তাৰ পিছত এমবিএ কৰিব এতিয়া তোমালোকে যদি বিবিএ প্লাস এমবিএ কৰিব যোৱা তেতিয়া হলে তোমালোকৰ এটা বেষ্ট ইনষ্টিটিউট হল কি আইআইএম তো আইআইএমত তোমালোকে যদি বিবিএ প্লাস এমবিএ কৰিব যোৱা 5 ইয়ার্স কোর্স তো আইআইএমত কেইবাটাও মানে নিৰ্দিষ্ট কেইটামান ইনষ্টিটিউট থাকে সেই ইনষ্টিটিউটত নাম লগাবলৈ নাম ভৰ্তি কৰিবলৈ এটা এক্সাম হয় এটা এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্স এক্সামত পাস কৰিলে তোমালোকে আইআইএমত তোমালোকে নাম ভৰ্তি কৰিব পাৰিবা তো সেই মানে যোনটো এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্সৰ এক্সামৰ নামটো হৈছে আইপি মেট তো এই আইপি মেট এক্সামটো এটা টাফ এক্সাম হয় আৰু সেই এক্সামৰ কাৰণে এটা প্ৰিপাৰেচনৰ দৰকাৰ হয় তো এই প্ৰিপাৰেচনত সহায় কৰিবলৈ ফিজিক্স বালাৰ আইপি মেট বালাই লৈ আহিছে ফাৰ্স্ট কোৰ্সটো হৈছে আইপি মেট মাস্টাৰ কুইজ 2025 আৰু সেকেন্ড কোৰ্সটো হৈছে আইপি মেট প্ৰো 2025 যদি ফাৰ্স্ট কোৰ্সটোৰ কথা কওঁ আইপি মেট কুইজ 2025 ইয়াতে তোমালোকৰ ইণ্ডিয়াৰ সকলোতকৈ ভাল ভাল টিচাৰৰ দ্বাৰা তোমালোকে পঢ়ুৱা হ'ব আইপি মেটৰ গোটেই সিলেবাস ইয়াত কমপ্লিট কৰা হ'ব তোমালোকৰ মক টেস্ট থাকিব কোৱেশ্চন বেংক থাকিব ডিপিপিএস দিয়া হ'ব লগতে আমাৰ কাৰেন্ট এফেয়াৰ্ছৰ ডেপথ নলেজ ইয়াত দিয়া হ'ব তো এই কোৰ্সটো তোমালোকে মাত্ৰ 3999 তে পাই যাবা নেক্সট কোৰ্সটো হৈছে আইপি মেট প্ৰো 2025 তো ইয়াতে তোমালোকৰ এক্সেছৰ খাজানা বুলি ক'ব পাৰো তো ইয়াতে তোমালোকৰ 2024 যিবিলাক কোৰ্স লঞ্চ হ'বলৈ গৈ আছে বা হৈছে এইখিনি গুটেখিনি তোমালোকৰ এক্সেছ পাই যাবা ইয়াতে তোমালোকৰ অনলাইন মেন্টৰশ্বিপ পাবা সেমিনাৰ হ'ব তোমালোকৰ কেৰিয়াৰত কিদৰে আগবাঢ়িবা সেই গুটেখিনি গাইডেন্স তোমালোকে এই কোৰ্সটোত পাই যাবা এই কোৰ্সটো তোমালোকে মাত্ৰ 5999 তে পাই যাবা তো বৰ্তমান অফাৰ চলি আছে 50% তে এইখিনি কোৰ্স তোমালোকক দিয়া হ'ব আৰু যদিহে তোমালোকে স্ক্ৰিনত দিয়া এই কুপন কোডটো ইউজ কৰা তেন্তে ইনষ্টেড তোমালোকে 500 रुपीस এটা তাৰপৰা আৰু লেছ পাই যাবা তেন্তে দেৰি নকৰি ডেসক্ৰিপচনত লিংকটো দিয়া হৈ আছে লগতে কমেন্টটো পিন কৰা হৈ আছে তাত গৈ তোমালোকে এই কোৰ্সবিলাক বাই কৰিব পাৰা এতিয়া আহিছো আমাৰ মেইন টপিকলৈ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কনফিউজন হেতুৱে যে ফোর্থ সাবজেক্টটো পঢ়িম নে নপঢ়িম যেটো মাৰ্কসটো কাউন্ট কৰা নহয় এতিয়া এফালে যদি আমি চাবলৈ যাওঁ আমাৰ যদি এনে 6টা সাবজেক্ট থাকে আৰু ফোর্থ সাবজেক্টৰ মাৰ্কসটো কাউন্ট কৰা নহয় গতিকে আমি এই ফোর্থ সাবজেক্টটো যেহেতু মাৰ্কস কাউন্ট কৰা নহয় গতিকে আমি কি কৰিব পাৰো সেই সাবজেক্টটো বাদ দিব পাৰো ফোর্থ সাবজেক্টটো আমি বাদ দিব পাৰো বাদ দিলে আমাৰ কি হ'ব আমাৰ হৈ যাব 5টা সাবজেক্ট এতিয়া এটা সাবজেক্টটো যদি এক্সেস টাইম লাগি আছিল আমাৰ সেই সাবজেক্টৰ টাইমটো আমি বাকি 5টা সাবজেক্টত আমি দিব পাৰিম যাৰ ফলত কি হ'ব আমাৰ পাৰ্সেন্টেজটো ইনক্ৰিজ হোৱাত সুবিধা হ'ব আৰু আমাৰ টাইমৰো অলপ সুবিধা হ'ব টাইমো অলপ বেছিকে পাম তো হেতু বিষয়ত মানে হেতু ক্ষেত্ৰত আমি যদি দেখো চাও যে আমি ফোর্থ সাবজেক্টটো বাদ দিয়াই ভাল ইমান লাগি থকা দৰকাৰ নাই আৰু এফালে যদি চাও কেতিয়াবা কি হয় ফোর্থ সাবজেক্টটো দৰকাৰ পৰি যায় ফোর্থ সাবজেক্টটো কেতিয়াবা দৰকাৰ পৰি যায় কিছুমান ক্ষেত্ৰত দেখা যায় যে ফোর্থ সাবজেক্ট ধৰা যিকোনো সাবজেক্টৰ হ'ব পাৰে হেতু সাবজেক্টৰ হয়তো কেতিয়াবা কি হয় তাত আমি বেলেগ এটা মেজৰ লবলৈ গলে হেতু সাবজেক্টৰ পাস কৰাটো দৰকাৰ তো এনেকুৱা কিছুমান দেখা যায় তো এটাই তোমালোকক এডভাইস কৰিম যে ফোর্থ সাবজেক্টটো পঢ়ুতে তোমালোকে এটা কাম কৰিবা একেবাৰে বাদ নিদি পেলাই তোমালোকে জাস্ট এটা ফোকাস কৰা যে যেনে তেনে যাতে ফোর্থ সাবজেক্টত মই পাসিং মাৰ্কসটো আনিব পাৰো বাকি মোক 11 মাৰ্কস নালাগে ফোর্থ সাবজেক্টৰ কাৰণ তাত ইমানখিনি সময় দি যেহেতু প্লাসে নহয় গতিকে ফোর্থ সাবজেক্টত ইমান বেছি টাইম দিব নালাগে কিন্তু এটা বস্তু তোমালোকে চোৱা প্ৰিভিয়াস ইয়াৰ লাগিলে কোৱেশ্চন পেপাৰ ফলো কৰা বা কোৱেশ্চন প্যাটাৰ্নখিনি যদি তোমালোকে চোৱা যে তোমালোকে কিদৰে পাস কৰিব পাৰিবা হেতু সাবজেক্টত কি টপিক পঢ়িলে তোমালোকৰ এটলিষ্ট 5 মাৰ্কটো আহি যাব হেতু হিচাপত যদি তোমালোকে ফোর্থ সাবজেক্টটো ট্ৰাই কৰা তেতিয়া তোমালোকৰ বেছি সুবিধা হ'ব জেনেৰেলি জাস্ট কি কৰিব লাগে ফোর্থ সাবজেক্টৰ এটা পাসিং মাৰ্কস আনিব লাগে তো হেতু বস্তু তোমালোকে যদি এম কৰা তেন্তে তোমালোকৰ
পিছৰ অৱস্থাতে কি হ'ব পাৰে ফ'ৰ্থ ছাবজেক্টত হয়তো কিবা এটা অপৰচুনিটি তোমালোকৰ ওলাই যাব পাৰে হয় নহয় এইটো ছাবজেক্টত ধৰা কৰাত মেজৰ ল'ব পাৰা বা বেলেগ কিবা কৰিব পাৰা বেলেগ কিবা সুবিধা থাকিব পাৰে তো সেইকাৰণে কমচে কম তোমালোকে ফ'ৰ্থ ছাবজেক্টটো পাছিং মাৰ্কছটো ৰাখিবলৈ তোমালোকক মই এটা এডভাইচ দিম এতিয়া ফ'ৰ্থ ছাবজেক্টটোৰ এটা কথা ইয়াতে কৈ লওঁ যে ফ'ৰ্থ ছাবজেক্টটোৰ কাৰণে তোমালোকে পৰীক্ষাৰ সময়ত পঢ়িম সেইটো কাৰণে নথবা ফ'ৰ্থ ছাবজেক্টটো কিন্তু পৰীক্ষাৰ সময়ত যদি তোমালোকে ফ'ৰ্থ ছাবজেক্টৰ টাইম দিবলৈ যোৱা তোমালোকৰ কিন্তু পঢ়া ক্ষতি হ'ব কাৰণ আমাৰ মেইন ছাবজেক্ট বাকি যে পাঁচটা ছাবজেক্ট থাকিব সেই পাঁচটাটো আমি ফ'কাছ কৰিব লাগিব পৰীক্ষাৰ সময়ত সেইটো ছাবজেক্টে আমাৰ যেহেতু মেইন পাঁচটা ছাবজেক্ট গতিকে সেইকেইটাত ফ'কাছ কৰোঁতে আকৌ যদি ফ'ৰ্থ ছাবজেক্টটো মাজতে সোমাই দিওঁ তেতিয়া কিন্তু প্ৰব্লেম হ'ব গতিকে এটা আৰু এটা এডভাইচ কি যে তোমালোকে ফ'ৰ্থ ছাবজেক্টটো এতিয়াৰ পৰা প্ৰথম অৱস্থাতে তোমালোকে যদি ফ'ৰ্থ ছাবজেক্টটো কি পঢ়িম নপঢ়িম সেইখিনি গোটাই থোৱা সেইখিনি অলপ পঢ়ি থোৱা তেন্তে কি হ'ব পৰীক্ষাৰ আগত অলপ পঢ়িলেই পাৰ্টিকুলাৰ ফ'ৰ্থ ছাবজেক্টৰ এক্সামৰ আগত অলপ পঢ়িলে তোমালোকৰ কিন্তু ক্লিয়াৰ হৈ যাব কিন্তু পিছত থম ফ'ৰ্থ ছাবজেক্টটো নপঢ়ো একেবাৰে লাষ্টত পঢ়িম তেনেকৈ যদি থৈ দিয়া তাৰপিছত কিন্তু পঢ়া অলপ ক্ষতি হ'ব পাৰে গতিকে সেইটোৱে কৰা ফ'ৰ্থ ছাবজেক্টটো এতিয়া উলিয়াই লোৱা উলিয়াই পেলাই তোমালোকে চোৱা কি পঢ়িম নপঢ়িম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ফ'ল' কৰা কি পঢ়িলে তোমালোকৰ এটলিষ্ট 5 মাৰ্কছ ওলাব সেইটো তোমালোকে কনচেনট্ৰেট কৰা তেন্তে চাবা তোমালোকৰ বাকী ছাবজেক্টটো ভাল নম্বৰ আহিব আৰু ফ'ৰ্থ ছাবজেক্টটো এটলিষ্ট পাছিং মাৰ্ক আহি যাব তেওঁৰ মাৰ্কশ্বিটখন দেখিবলৈ ভাল হ'ব যে পাছ কৰিছে ফ'ৰ্থ ছাবজেক্টটো পাছ কৰিছে ফেইল কৰা নাই এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'ত ক'লে কি পঢ়িম